খবৰ মিয়াখেদা অভিযানৰ নামত অত্যাচাৰ কৰা হৈছে মুছলমানক উজনি অসমত মিয়াখেদা অভিযানৰ নামত এতিয়া মুছলমানসকলক অত্যাচাৰ কৰা হৈছে উজনিত অত্যাচাৰৰ সন্মুখীন হোৱা এজনো সংখ্যালঘু কিন্তু বিদেশী নহয় যিসকল সংগঠনে উজনি অসমত মিয়াখেদা অভিযান চলাইছে সেই সংগঠনসমূহে কিন্তু প্ৰমাণ কৰিব নোৱাৰে যে উজনি অসমত থকা সংখ্যালঘুসকল বাংলাদেশী ভাৰতীয় নাগৰিকক এনেদৰে অত্যাচাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে এনেদৰে এতিয়া সৰব হৈছে নেমছু 1971 চনৰ আগত অহা প্ৰতিজন ভাৰতীয় নাগৰিকে দেশৰ সকলো প্ৰান্ততে ঘূৰি ফুৰিব পাৰে ইয়াত কোনেও বাধা দিব পৰা অধিকাৰ নাই উজনি অসমত মিয়াখেদাৰ নামত নিৰীহ মানুহক অত্যাচাৰ কৰা হৈছে দল সংগঠনবিলাকে জনা উচিত যে ভাৰতবৰ্ষত আইন সংবিধান আছে উজনি অসমত অত্যাচাৰৰ সন্মুখীন হোৱা এজনো সংখ্যালঘু বিদেশী নহয় শিৱসাগৰৰ জিলা প্ৰশাসন আৰক্ষী কত আছে বুলি এতিয়া আমছুৱে প্ৰশ্ন কৰিছে আইন উলংঘা কৰি ভাৰতীয়ক অত্যাচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিব দিছে নেকি অসমৰ সংখ্যালঘুক উজনি অসমত মিয়াখেদা অভিযানক লৈ পুনৰবাৰ সৰব হৈছে আমছু 1971 চনত পূৰ্বে অহা প্ৰতিজন লোকৰে দেশৰ সকলো প্ৰান্ততে ঘূৰি ফুৰাৰ অধিকাৰ আছে ইয়াত কোনেও বাধা দিব নোৱাৰে উজনি অসমত মিয়াখেদাৰ নামত এতিয়া নিৰীহ মানুহক অত্যাচাৰ কৰা হৈছে উজনি অসমত মিয়াখেদা আন্দোলনৰ নামত এতিয়া মুছলমানসকলক অত্যাচাৰ কৰা হৈছে বুলি আমছুৱে অভিযোগ আনিছে দল সংগঠনবিলাকে জনা উচিত যে ভাৰতবৰ্ষত এখন আইন আছে ভাৰতবৰ্ষত সংবিধান আছে গতিকে সংবিধান অনুসৰি বা আইন অনুসৰি 1971 পূৰ্বে অহা প্ৰতিজন লোকৰে প্ৰতিজন ভাৰতীয় নাগৰিকৰে দেশৰ সকলো প্ৰান্ততে ঘূৰি ফুৰাৰ অধিকাৰ আছে উজনি অসমত অত্যাচাৰৰ সন্মুখীন হোৱা এজনো সংখ্যালঘু বিদেশী নহয় আইন উলংঘা কৰি যিসকলে ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিছে বা উজনি অসমত সংখ্যালঘুসকলক অত্যাচাৰ কৰিছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এবাৰ নেমছু সৰব হৈছে আৰু প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিব দিছে নেকি উজনি অসমত সংখ্যালঘুসকলক বুলি এনেদৰে এতিয়া নেমছু সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে আৰু এনেদৰে এতিয়া উজনি অসমৰ মিয়াখেদা অভিযানক লৈ সংখ্যালঘু সংগঠন আমছু সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে সন্দৰ্ভত আমছুৰ সভাপতিৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে ইয়াত কোনেও বাধা দিব নোৱাৰে আমি সকলো ঠাইতে ঘূৰিব পাৰোঁ সকলো ঠাইতে চলিব পাৰোঁ ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব এইটো স্পষ্ট কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমত বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে ব্যৱসায় সংক্ৰান্তত গৈছে সেইসকল মানুহক মিয়া যিটো শব্দ এইটো সন্মানীয় শব্দ সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে আৰু অসমৰ বিশেষকৈ সকলোৰে নহয় একাংশ বৌদ্ধিক মহল একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে এইটো কিন্তু অসমৰ কাৰণে অসমীয়া সমাজ জীৱনৰ কাৰণে আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয় এই সময়ত নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰা হৈছে এফালেতো উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতি সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু এই কাৰ্যটোক আমি দেখিছোঁ যে মিয়া
কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দিয়ে আহিব ক্ষমতা আছে নেকি মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে সংবিধান আছে এজন মানুহক কলেই বাংলাদেশী হৈ নাযায় আৰু যিসকলক অত্যাচাৰ কৰা হৈছে মই চ্যালেঞ্জ কৰিছো অসমৰ সকলো মানুহে যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহলে তেওঁলোকে দেখুৱাই দিয়ক কিন্তু এজন বিদেশী নহয় এজন সন্দেহজনক নাগৰিক নহয় সরকারি মাটি দখল কৰিব সরকারি মাটিত বসবাস কৰিব পাৰে এটো ডাঙৰ কথা নহয় সরকারি মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই আজিলৈকে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল পাহাৰত যদি অসমত ডিজিপি আছে নে নাই অসমত গৃহ বিভাগ আছে নে নাই মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেসবুকত টুইট এটা কৰিলে মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাবা লয় ফেসবুকৰ জৰিয়তে টুইটাৰৰ জৰিয়তে আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে তাৰ পিছত মুখ্যমন্ত্ৰী নীৰৱ কিয় ডিজিপি মহোদয় অসম আৰক্ষী আপোনাৰ আছে নে নাই সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষক আছে নে নাই এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত আইনী ব্যৱস্থা থকাৰ পিছত কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে কোনো মানুহ চাকৰি কৰিছে কোনো মানুহ বিজনেছ কৰিছে কোনো মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে অত্যাচাৰ কৰা হৈছে সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছে নে নাই এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহিনীক আপুনি নমাই দিছে এইটো কথা অসমৰ ৰাইজে জানিব বিচাৰিছে সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ ভাৰতীয় নাগৰিকৰ ওপৰত কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব আইনী ব্যৱস্থা ল'ব লাগিব যদি কোনো বিদেশী নাগৰিক ইয়াত আহে আমেৰিকা হোক ৰাছিয়া হোক বাংলাদেশ হোক নেপাল হোক তেওঁলোকে যদি ইয়াত কোনো ভুল কৰে সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগিব কিন্তু যে মিয়াক খেদি আছে মিয়াক মাৰি আছে মিয়াক পঢ়াই দি আছে এই যে এটা তুচ্ছ তাচ্ছিল্য আৰু এই যে এই ধৰণৰ মানসিকতা এটা সংকীৰ্ণ মানসিকতা তেওঁলোকে লৈছে এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকজন ব্যক্তিয়ে এইসকল ভাৰতীয় নাগৰিক এইসকল বিভিন্ন ঠাইত কাম কৰিব গৈছে বা ব্যৱসায় গৈছে বা বিভিন্ন জনক লৈ যোৱা হৈছে সেইসকল মানুহৰ সুৰক্ষা দিয়াৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগে আৰু আমি ডিজিপি মহোদয়ক আহ্বান জনাইছো যে মানুহখিনিৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ দায়িত্ব যিহেতু আপোনাৰ সেই জিলাকেইখনৰ আৰক্ষী অধীক্ষক আয়ুক্তসকলক আপোনালোকে নিয়োগ কৰিছে যদি আপোনালোকে আক্ৰমণ মানুহক কৰিবৰ কাৰণে দিছে সেই কথাটো স্পষ্টকৈ কৈ দিয়ক যে হয় ইয়াত আমি চৰকাৰীভাৱে প্ৰশাসনিকভাৱে এইসকল মানুহক আমি আক্ৰমণ কৰিব দিছো আমি অপমান কৰিব দিছো অপদস্থ কৰিব দিছো আৰু যদি দিয়া নাই তেনেহলে মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকলে আইন ভংগ কৰি যিসকলে আইন অৱমাননা কৰি ভাৰতীয় নাগৰিকসকলৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছো যে মুখ্যমন্ত্ৰীয়ে যদি কৰিব দিয়া নাই অসম আৰক্ষী আৰু গৃহ বিভাগে যদি কৰিব দিয়া নাই সেই কথাটো স্পষ্ট কৰক আৰু যদি কৰিব দিছে সেই কথাটো অসমৰ ৰাইজে জানিব বিচাৰিছে যে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে অসমখন ধ্বংস কৰিবৰ কাৰণে যদি সেইসকলক অত্যাচাৰ কাৰোবাক অত্যাচাৰ কৰিব দিছে সেই কথাটো স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ ডিজিপি মহোদয়ে কৰিব লাগে আমি বিচাৰিছো আমাৰ স্পষ্ট কথা ভাৰতীয় সংবিধানে দিয়া আমাৰ যিখিনি অধিকাৰ সেইখিনি অধিকাৰ আমাক লাগে আৰু সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিব লাগিব গতিকে এই অধিকাৰখিনি কোনো আমাৰ পৰা হৰণ কাঢ়ি ল'ব নোৱাৰে আমাৰ অধিকাৰখিনি কোনো খৰ্বও কৰিব নোৱাৰে গতিকে আমাৰ অধিকাৰ আমাক দিব লাগিব আমি কাৰো অধিকাৰ কাঢ়ি লৈ অহাৰ বিচৰা নাই আমাক যিখিনি প্ৰাপ্য অধিকাৰ আমি যিখিনি সাংবিধানিক অধিকাৰ আমাৰ জীৱনৰ সম্পত্তিৰ যিখিনি নিৰাপত্তাৰ আমাৰ যিখিনি অন্য বস্তুৰ বাসস্থান সেইখিনি অধিকাৰ আমাক সেইখিনিয়ে লাগে আমি কাৰো ভূমি কাৰো সম্পত্তি আমি কাৰো দখল কৰিব যোৱা নাই কাৰো আমি টকা পইচা আমি বিচাৰি যোৱা নাই আমাক কেৱল মাত্ৰ আমাৰ যিখিনি অধিকাৰ সেইখিনি অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে চৰকাৰক আহ্বান জনাইছো অন্যথা এটা কথা মনত ৰাখিব অসমত জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে ইয়াত কোনেও বাধা দিব নোৱাৰে আমি সকলো ঠাইতে ঘূৰিব পাৰো সকলো ঠাইতে চলিব পাৰো ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব এইটো স্পষ্ট কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমৰ বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা
বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে। সেইসকল মানুহক মিয়া যিটো শব্দ, সেইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে। আৰু অসমৰ বিশেষকৈ সকলোৰে নহয়, একাংশ বৌদ্ধিক মহল, একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে, এইটো কিন্তু অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়। এই সময়ত নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰা হৈছে, এফালে উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে। আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল, কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে, হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে। তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু এই কাৰ্যটোক আমি দেখিছো যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে, কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দিয়ে আহিব ক্ষমতা আছে নেকি? মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক, অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে। এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে, সংবিধান আছে, এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায়। আৰু যিসকলক অত্যাচাৰ কৰা হৈছে, মই চেলেঞ্জ কৰিছো অসমৰ সকলো মানুহে, যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক, এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক। কিন্তু এজনো বিদেশী নহয়, এজনো সন্দেহজনক নাগৰিক নহয়। চৰকাৰী মাটি দখল কৰিব, চৰকাৰী মাটিত বসবাস কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই। আজিলৈকে মুখ্যমন্ত্ৰীয়ে শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল? পাহাৰত যদি অসমত ডিজিপি আছেনে নাই, অসমত গৃহ বিভাগ আছেনে নাই, মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলে মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাবা লয় ফেচবুকৰ জৰিয়তে, টুইটাৰৰ জৰিয়তে। আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ, শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে, তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয়? ডিজিপি মহোদয়, অসম আৰক্ষী আপোনাৰ আছেনে নাই? সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষক আছেনে নাই? এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত, আইনী ব্যৱস্থা থকাৰ পিছত, কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে, কোনোবা মানুহ চাকৰি কৰিছে, কোনোবা মানুহ বিজনেছ কৰিছে, কোনোবা মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে, সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছেনে নাই? এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহনীক আপুনি নমাই দিছে, এইটো কথা অসমৰ ৰাইজে জানিব বিচাৰিছে। সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ, কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ, ভাৰতীয় নাগৰিকৰ ওপৰত, কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব। আইনী ব্যৱস্থা ল'ব লাগিব। যদি কোনো বিদেশী নাগৰিক ইয়াত আহে, আমেৰিকা হওক, ৰাছিয়া হওক, বাংলাদেশ হওক, নেপাল হওক, তেওঁলোকে যদি ইয়াত কোনোবা ভুল কৰে, সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব। কিন্তু যে মিয়াক খেদি আছে, মিয়াক মাৰি আছে, মিয়াক পঢ়াই দি আছে, এই যে এটা তুচ্ছ তাচ্ছিল্য আৰু এই যে এই ধৰণৰ মানসিকতা, এটা সংকীৰ্ণ মানসিকতা তেওঁলোকে লৈছে, এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকজন ব্যক্তিয়ে, এইসকল ভাৰতীয় নাগৰিক, এইসকল বিভিন্ন ঠাইত কাম কৰিব গৈছে বা ব্যৱসায় গৈছে বা বিভিন্নজনক লৈ যোৱা হৈছে, সেইসকল মানুহৰ সুৰক্ষা দিয়াৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগে। আৰু ডিজিপি মহোদয়ক আহ্বান জনাইছো যে মানুহখিনিৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ দায়িত্ব যিহেতু আপোনাৰ, সেই জিলাকেইখনৰ আৰক্ষী অধীক্ষক আয়ুক্তসকলক আপোনালোকে নিয়োগ কৰিছে, যদি আপোনালোকে আক্ৰমণ মানুহক কৰিবৰ কাৰণে দিছে, সেই কথাটো স্পষ্টকৈ কৈ দিয়ক যে হয়, ইয়াত আমি চৰকাৰীভাৱে প্ৰশাসনিকভাৱে এইসকল মানুহক আমি আক্ৰমণ কৰিব দিছো, আমি অপমান কৰিব দিছো, অপদস্থ কৰিব দিছো। আৰু যদি দিয়া নাই, তেনেহ'লে মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকলে আইন ভংগ কৰি, যিসকলে আইন অৱমাননা কৰি ভাৰতীয় নাগৰিকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছো যে মুখ্যমন্ত্ৰীয়ে যদি কৰিব দিয়া নাই, অসম আৰক্ষী আৰু গৃহ বিভাগে যদি কৰিব দিয়া নাই, সেই কথাটো স্পষ্ট কৰক। আৰু যদি কৰিব দিছে, সেই কথাটো অসমৰ ৰাইজে জানিব বিচাৰিছে যে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে, ৰাজনৈতিক মুনাফাৰ কাৰণে, অসমখন ধ্বংস কৰিবৰ কাৰণে যদি সেইসকলক